ইয়াৰ আগত আপোনাৰ 3খন ৱৰ্ল্ড কাপ হৈ গৈছে, কিন্তু 3খন ৱৰ্ল্ড কাপতে এনেকুৱা ঘটনা হোৱা নাছিল। মানে ইণ্ডিয়ান টিমে মানে বোথ মেন ওমেনত চেম্পিয়ন হোৱা নাছিল। এইটো আমাৰ এবাৰ প্ৰথম। এইটো অসমৰ পৰা এজন প্লেয়াৰে আমাৰ ইণ্ডিয়ান টিমত সুযোগ পাইছিল। মই গোটেই দলটোৰ মানে মেন ওমেন গোটেই ইণ্ডিয়ান টিমটোৰ মই নেতৃত্ব বহন কৰিছিলোঁ। আৰু ইয়াৰ কাৰণে মই ধন্যবাদ দিব লাগিব আপোনাৰ ৰোল বল ফেডাৰেশ্যন অফ ইণ্ডিয়া। ক'ব গ'লে এটা কথাত অহংকাৰ কৰাৰ নিচিনাই হ'ব যে ভাৰত মানে অদমনীয়। পুৰুষ হওক মহিলা দল দুইটা দলেই বহুত ষ্ট্ৰং। মানে আমাক মানে আমাৰ কাৰণে টাফ কণ্টেণ্ডাৰ আছিল আপোনাৰ ইৰাণ, আৰু আমাৰ গোটেই আমাৰ কোচ যিটো ৰাজশেখৰ, তেওঁ বেচিকেলি তামিলনাডুৰ, তেওঁ গোটেই ষ্ট্ৰেটেজিটো আমি গোটেই টিম ৱৰ্কে আমি গোটেই ষ্ট্ৰেটেজিটো সলনি কৰিলোঁ। মানে ইৰাণৰ লগত ফাইনেলত আমি কি কৰিব লাগিব সেইটোৱে কথাই ক'লে। মানে হয়তো মই লাকি নহ'লে কোনোবা এজন লাকি আছিল ধৰক, মানে একেলগে দুইটা টিমেই চেম্পিয়ন হৈছে। আৰু অদূৰ ভৱিষ্যতে হয়তো তেওঁলোক মোৰ ওপৰত যদি কনফিডেঞ্চ থাকে তেতিয়াহ'লে আৰু কিবা দায়িত্ব দিব। আৰু আজি ডেটত আমি ভাল কথা কি জানে, অসমে বাহিৰলৈ কোচ পঠিয়াব পৰা অৱস্থালৈ আহিলোঁ। ইভেন আপোনাৰ ভূটানে কোচ বিচাৰি দিছে। আমি কৈছোঁ এতিয়া মাৰ্চত তেওঁলোকক কোচ এজন পঠিয়াম। মানে 15 days 1 monthৰ কাৰণেও যদি কোচ এজন গৈ সেই কাণ্ট্ৰিখনত ডেভেলপ কৰে তো আমাৰ কাৰণে ভাল। 6th ৱৰ্ল্ড কাপ হৈছিল। সেই ৱৰ্ল্ড কাপ খেলা প্লেয়াৰৰ মেক্সিমামে ইনকাম টেক্সত চাকৰি পালে। আৰু এতিয়া এছিয়ান খেলে ইয়াৰে চাৰ্টিফিকেট লয়, কোনোবা হয়তো পোষ্টেল, কোনোবা ডিপাৰ্টমেণ্টবিলাকত মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকত মানে জব ফেচিলিটিটো পায়। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰৰ ৰুদ্ৰসিংহ ৰোল বল গ্ৰাউণ্ডত। আৰু মোৰ সৈতে উপস্থিত আছে অসম ৰোল বল সন্থাৰ সন্মানীয় সম্পাদক ভূমিধৰ বৰ্মন ডাঙৰীয়া। শেহতীয়াভাৱে যিহেতু এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত ভাৰতে ল'ৰা ছোৱালী উভয় শাখাতে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। আৰু এই ভাৰতীয় দলটোত পুৰুষ দলটোত এগৰাকী সদস্য হিচাপে গৈছিল অসম সন্তান নেপলক বৰুৱা, আৰু চিফ দ্য মিছন হিচাপে গৈছিল অসম ৰোল বল সন্থাৰ সন্মানীয় সম্পাদক ভূমিধৰ বৰ্মন ডাঙৰীয়া। আমি এই এছিয়ান ৰোল বল চেম্পিয়নশ্বিপৰ সমগ্ৰ অভিজ্ঞতা তেখেতৰ মুখে জানিব বিচাৰিম। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি চিফ দ্য মিছন হিচাপে গৈছিলে এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ। গতিকে কেনেকুৱা থাকিলে এক্সপিৰিয়েঞ্চ থ্ৰুতে জানিব বিচাৰিছোঁ। এক্সপিৰিয়েঞ্চটো যথেষ্ট ভালেই। প্ৰথম কথাটো হ'ল আমাৰ যোৱা 7 to 13 ডিচেম্বৰলৈকে কৰ্ণাটকৰ বেলগামত ইণ্ডিয়ান টিমটোৰ কেম্প হৈছিল। মেন ওমেন দুইটা টিমৰ কেম্প হৈছিল। আৰু কেম্পৰ পৰা 13-14ত তেওঁলোক কেম্পৰ পৰা বেলগামৰ পৰা তেওঁলোক ডাইৰেক্ট গোৱালৈকে গৈছিল। 16ৰ পৰা আমাৰ গোৱাৰ মনোহৰ পাৰিকৰ ষ্টেডিয়ামত 4th এছিয়ান ৰোল বল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। আৰু টুৰ্ণামেণ্টৰ অপেনিং চেৰিমনিত আছিল আপোনাৰ গোৱাৰ স্পৰ্টছ মিনিষ্টাৰ গোবিন্দ গাৱড়েকাৰ, আৰু ক্লজিং চেৰিমনিত গোৱাৰ টুৰিজিম মিনিষ্টাৰ উপস্থিত আছিল। তদুপৰি আপোনাৰ এছিয়াৰ যি কাণ্ট্ৰি আছে, সেই এছিয়ান আমাৰ ৰোল বল কাণ্ট্ৰি আছে, সেই কাণ্ট্ৰিবিলাকৰ প্ৰেছিডেণ্ট কোনোবা ছেক্ৰেটাৰী প্ৰেজেণ্ট আছিল। আৰু আমাৰ ভাল খবৰ এইটোৱে যে আমাৰ নেতৃত্বত ইণ্ডিয়ান টিমটো মেন ওমেন দুইটাই চেম্পিয়ন হৈছে। ইয়াৰ আগত আপোনাৰ 3খন ৱৰ্ল্ড কাপ হৈ গৈছে, কিন্তু 3খন ৱৰ্ল্ড কাপতে এনেকুৱা ঘটনা হোৱা নাছিল। মানে ইণ্ডিয়ান টিমে মানে বোথ মেন ওমেনত চেম্পিয়ন হোৱা নাছিল। এইটো আমাৰ এবাৰ প্ৰথম। এইটো ইভেন ৱৰ্ল্ড কাপতো ইণ্ডিয়ান মেন ওমেন একেলগে চেম্পিয়ন হোৱা নাই। তো এইখিনি লগতে আমাৰ অসমৰ পৰা এজন প্লেয়াৰে আমাৰ ইণ্ডিয়ান টিমত সুযোগ পাইছিল। মই গোটেই দলটোৰ মানে মেন ওমেন গোটেই ইণ্ডিয়ান টিমটোৰ মই নেতৃত্ব বহন কৰিছিলোঁ। আৰু ইয়াৰ কাৰণে মই ধন্যবাদ দিব লাগিব আপোনাৰ ৰোল বল ফেডাৰেশ্যন অফ ইণ্ডিয়া, বিশেষকৈ ৰাজু দবাদে ছাৰ, প্ৰতাপ বাগাৰ, আৰু আমাৰ ডাইনেমিক যি প্ৰেচিডেণ্ট আচাৰ্য ছাৰকো আমি ধন্যবাদ দিব লাগিব। যিহেতু আপুনি পূৰ্বতে টিম ইণ্ডিয়াৰ মেনেজাৰ হিচাপে গৈছে, কিন্তু প্ৰথমবাৰৰ কাৰণে চিফ দ্য মিছন হিচাপে গ'ল। গতিকে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আপুনি আহৰণ কৰিবলৈ সক্ষম হ'ল? এক্সপিৰিয়েঞ্চ মানে কি, আপোনাৰ যেতিয়া ছিনিয়ৰ প্লেয়াৰ থাকে আপোনাৰ কামটো কম হয়। ছিনিয়ৰ প্লেয়াৰ কাৰণ তেওঁলোকে অলৰেডি 11 কওক 14 কওক 17 কওক এইবোৰ টুৰ্ণামেণ্ট নেশ্যনেল লেভেলত খেলি গৈ ছিনিয়ৰ লেভেল পায়। তো তেওঁলোকক বিশেষ গাইড কৰিব লগা নাথাকে। কোচজনে যিটো ইনষ্ট্ৰাকশ্যন দিয়ে কোচিং পাৰ্টত, আৰু সেইখিনি তেওঁলোকে ফ'ল' কৰে। মানে তলৰ লেভেলত প্লেয়াৰ হ'লে কি আপোনাৰ গোটেই বস্তুটো মনিটৰ কৰিব লাগে। তো ছিনিয়ৰ হ'লে অলৰেডি এক্সপিৰিয়েঞ্চ হৈ যায়, কোনোবাই ধৰক আগতে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিছেও, গতিকে তেওঁলোকক বিশেষ বুজাব লগা নাথাকে। তো সেইফালৰ পৰা বিশেষ টান কাম হোৱা নাই। আৰু যিখিনি ইনষ্ট্ৰাকশ্যন আমাৰ ধৰক মিটিং হয়, সদায় খেলৰ শেষত ৰাতি মিটিং হয়, আৰু খেলৰ আগতো হয়, মাজে মাজে আমাৰ মিটিং হয়। মিটিংবিলাকত আমি আমাৰ যিটো গাইডলাইন থাকে সেইটো গাইডলাইনটো তেওঁলোকক কৈ দিওঁ, আৰু তেওঁলোকে এইটো ফ'ল' কৰে। বিশেষ টান নহয় কামটো, এইখিনি ল'ৰা ছোৱালী চম্ভালিবৰ কাৰণে বিশেষ টান নহয়। আৰু যিহেতু 12খনকৈ দেশ ইয়াতে আহিছিলে ভাৰতকে ধৰি, গতিকে কোন দেশৰ লগত ভাৰতে ভাল প্ৰদৰ্শন কৰিলে পুৰুষ মহিলা উভয় দলতে? মানে
ক'ব গ'লে এটা কথাত অহংকাৰ কৰাৰ নিচিনাই হ'ব যে ভাৰত মানে অদমনীয়, মানে ভাৰতীয় যিটো ল'ৰা হওক পুৰুষ হওক মহিলা দল দুইটা দলেই বহুত ষ্ট্ৰং, মানে আমাক মানে আমাৰ কাৰণে টাফ কণ্টেণ্ডাৰ আছিল আপোনাৰ ইৰাণ, মেন ওমেন বোথ, আৰু দুইটা টিমেই ইণ্ডিয়া আৰু ইৰাণ আৰু মেন আৰু ওমেন দুইটাতে ফাইনেল খেলিছে। ইভেন লীগ পৰ্যায়ত আমাৰ মন কৰিবলগীয়া কথা, লীগ পৰ্যায়ত ইৰাণ আৰু ইণ্ডিয়াৰ যেতিয়া খেল হৈ আছিল খুব বেয়া অৱস্থা হৈ গৈছিল ইণ্ডিয়াৰ, মানে আপোনাৰ ফাৰ্ষ্ট অৱস্থাত 5-2 লিড আছিল ইণ্ডিয়া, তো তাৰপিছত তেওঁলোকে ইকুৱেলাইজ কৰিছে 5-5 কৰিছে, 5-5ৰ পিছত তেওঁলোকে 6-5ত লিড লৈছে, আমি 5 ইণ্ডিয়া আৰু ইৰাণ 6, মানে এনেকুৱা অৱস্থালৈ আহিলে কি হ'ব। আৰু তাৰ মাজতে আমাৰ ইণ্ডিয়ান টিমটো 6টাকৈ পেনাল্টি পাইছিল, তাৰ পেনাল্টি এটাও কনভাৰ্ট কৰিব নোৱাৰিলে, নাজানো আৰু সেইদিনা মুহূৰ্তটো হয়তো আমাৰ ইণ্ডিয়ান মেন টিমৰ কাৰণে বেয়া আছিল চাগে, কিন্তু পিছত গৈ মানে লাষ্ট 1 মিনিটৰ ভিতৰত সেইটো ইকুৱেলাইজ হ'ল, মানে লীগ লেভেলত আমাৰ ড্ৰ খেলিছে। কিন্তু এটা কথা ভাল হ'ল, লীগত যে ড্ৰ খেলিলে, এই যে বেকফুটত থাকি ইণ্ডিয়া কিবাকৈ ড্ৰ হ'ল, সেইটো এক্সপিৰিয়েঞ্চে আমাক কিন্তু আমাক ফাইনেলত হেল্প কৰিলে। আৰু আমাৰ গোটেই আমাৰ কোচ যিটো ৰাজশেখৰ, তেওঁ বেচিকেলি তামিলনাডুৰ, তেওঁ গোটেই ষ্ট্ৰেটেজিটো আমি গোটেই টিম ৱৰ্কে আমি গোটেই ষ্ট্ৰেটেজিটো সলনি কৰিলোঁ, মানে ইৰাণৰ লগত ফাইনেলত আমি কি কৰিব লাগিব। তো ঠিক তেনেকৈ ওমেনতো আপোনাৰ ওমেনত ইৰাণে আকৌ লীগতো পাইছিলে, তো ইৰাণে ইণ্ডিয়াক মানে ইৰাণক তেতিয়া ইজিলি বিট কৰিছিল, কিন্তু ফাইনেলত ইণ্ডিয়া টাফ হৈছিল, মানে এটা সময়ত ড্ৰও হৈ গৈছিল, ফাৰ্ষ্ট লিড লৈছিল 1-0, 2-0লৈ লিড হৈছিল, তেওঁলোকে 2-1 কৰিলে, 2-2 হ'ল, তাৰপিছত লাষ্ট মুহূৰ্তত ইণ্ডিয়া যেনিবা আপোনাৰ 3-2 তেওঁলোকক বিট কৰিলে। আৰু ভাল লগা কথাটো হ'ল অসম সন্তান এপলক বৰুৱা যিহেতু পুৰুষ দলটোত আছিলে, তেখেতেও লীগ পৰ্যায়ত কেইবাটাও গ'ল স্ক'ৰ কৰিছে। আপোনাৰ আমি লন বুলি কওঁ, এপলকে আপোনাৰ শ্ৰীলংকাৰ এগেইনষ্টে 2টা গ'ল দিছিল, মালয়েছিয়াৰ লগত 5টা আছিল, আৰু ইভেন ছেমিফাইনেলত নেপালৰ লগত 2টা গ'ল দিছিল। ভাল খেলিছে, ভাল প্লেয়াৰ বুলিয়ে ক'ব লাগিব। যেতিয়া আপোনালোকে বেলেগ দেশৰ প্ৰশিক্ষক বা খেলুৱৈসকলৰ লগত কথা পাতিছিল, কেনেকুৱা ধৰণৰ ভাৰতীয় দলটোক লৈ তেখেতসকলৰ মনোভাৱ কেনেকুৱা আছিলে, কিবা মন্তব্য কৰিছে নেকি? এতিয়া কথাটো মই দুটামান কথা আপোনাক এড কৰিব বিচাৰোঁ। মই মানে আপোনাৰ এই আমাৰ নিয়াৰেষ্ট যিখিনি কাণ্ট্ৰি আছে, ইভেন বাংলাদেশ, ম্যানমাৰ, ভূটান, নেপাল, এই কাণ্ট্ৰিখিনিৰ লগত মই মেক্সিমাম কমিউনিকেট কৰোঁ, আৰু ইভেন এই ভূটান টিমটোৰ ক্ষেত্ৰতো মই বহুতখিনি তেওঁলোকক সহায় কৰি দিছিলোঁ। আৰু ম্যানমাৰ মানে তেওঁলোকে ৰেংগুনৰ পৰা ইণ্ডিয়ালৈ অহাৰ আগৰ পৰাই মোৰ লগত মানে মেছেজ মানে কথা হৈ আছে যে তেওঁলোকক অলপ গাইড কৰিব লাগে, কিন্তু মই তেওঁলোকক কোৱা নাই যে মই মানে এনে নৰ্মেল অৱস্থাত গাইড কৰি দিলোঁহেঁতেন, কিন্তু মই এতিয়া ইণ্ডিয়ান টিমৰ মেম্বাৰ হৈ আছোঁ যেতিয়া মই আৰু গাইড কৰিব পৰা অৱস্থাত, কিন্তু তেওঁলোকে বিচাৰিছে ইন ফিউচাৰ তেওঁলোকৰ প্লেন হ'ল ইভেন মালয়েছিয়া, ফিলিপাইনছ, ম্যানমাৰ, নেপাল, ভূটান, এই গোটেই কাণ্ট্ৰিখিনি যিখিনি ৰিপ্ৰেজেণ্টেটিভ পাইছিল তেওঁলোকৰ ইন ফিউচাৰ প্লেনিংটো হ'ল আছিয়ান লেভেলত এখন টুৰ্ণামেণ্টত তেওঁলোকে মালয়েছিয়া নহ'লে ৰেংগুনত মানে ম্যানমাৰত পতাৰ খুব প্লেনিং কৰিছে। মই বোলো ভাল কথা, তেতিয়াহ'লে কি হয় আমাৰ কাৰণেও নিয়াৰেষ্ট হয়, ম্যানমাৰ হ'লে আমাৰ নিয়াৰেষ্ট হয়, নেপাল আমাৰ নিয়াৰেষ্ট, ভূটান নিয়াৰেষ্ট, গতিকে এইটো প্লেনিং চলিছে, তেওঁলোকে এতিয়া আগবাঢ়ক, আমিতো আছোৱেই, ইণ্ডিয়া সদায় মানে হেল্পিং হেণ্ডত থাকেই। আৰু ফেডাৰেশ্যনে কেনেকুৱা ধৰণৰ সুবিধা কৰিলে অহা যোৱাৰ ক্ষেত্ৰত বা থকা খোৱাৰ ক্ষেত্ৰত? ফেডাৰেশ্যনে আমাক যিখিনি দিব লগা থাকে সেইখিনি ফেডাৰেশ্যনে আমাক সহায় কৰে, তাত আমি না বুলি ক'ব নোৱাৰিব একো কথা। ফেডাৰেশ্যনৰ তাত ধৰক এতিয়া একমোডেশ্যনৰ কথাটোৱে কয়, আপোনাৰ গোটেইখিনি প্লেয়াৰকে ভাল একমোডেশ্যন দিছে, ফুড ইভেন ভাল, মানে আৰু লাষ্ট ডে আপোনাৰ গোৱাত যিহেতু গোৱা বুলি ক'লে মানে তাতো ডিচেম্বৰ মাহ, এটা ফেষ্টিভ মুড এটা অলৰেডি থাকেই, আৰু ইভেণ্ট শেষ হোৱাৰ লগে লগে টুৰ্ণামেণ্ট শেষ হোৱাৰ লগে লগে গোটেই কাণ্ট্ৰিৰ প্লেয়াৰবিলাকক এইবাৰ চি ক্ৰুজত লৈ গৈছে গোটেইখিনি, মানে কৰিছে। খালি মই দুৰ্ভাগ্যৱশতঃ মই যাব নোৱাৰিলোঁ, মই অলপ সোনকালে ওলাই আহিব লগা হ'ল, সেইটোৱে। আৰু ফেডাৰেশ্যনৰ তৰফৰ পৰা কেনেকুৱা ধৰণৰ আপোনাক কথা কৈছে, যিহেতু আপুনি যিটো উদ্দেশ্য লৈ আপোনাক চিফ দ্য মিছনৰ দায়িত্ব প্ৰদান কৰিছে, সেই দায়িত্বটো আপুনি নিশ্চয়কৈ ধুনীয়াকৈ পালন কৰিলে, যিহেতু উভয় দলতে চেম্পিয়ন হ'ল, গতিকে ফেডাৰেশ্যনে কি কৈছে আপোনাক? মানে কৈছে মানে সেইটোৱে কথাই ক'লে, মানে হয়তো মই লাকি নহ'লে কোনোবা এজন লাকি আছিল ধৰক, মানে একেলগে দুইটা টিমেই চেম্পিয়ন হৈছে, আৰু অদূৰ ভৱিষ্যতে হয়তো তেওঁলোক মোৰ ওপৰত যদি কনফিডেঞ্চ থাকে তেতিয়াহ'লে আৰু কিবা দায়িত্ব দিব, আৰু অলৰেডি কিছুমান দায়িত্ব দিয়া আছে ধৰক এই পাৰ্টৰ যিখিনি কাণ্ট্ৰি আছে সেইখিনি মই কমিউনিকেট কৰি থাকোঁ, মানে ইভেন বাংলাদেশ কওক, নেপাল, ভূটান, ম্যানমাৰ, এই কাণ্ট্ৰিখিনিৰ লগত মেক্সিমাম মই কমিউনিকেট কৰি থাকোঁ, যাতে তেওঁলোকৰ মানে বিভিন্ন ক্ষেত্ৰত সহায়, মানে আমাৰ ধৰক ইভেন কোচ
ইয়াৰ পৰা যদি পঠিয়াব লগা হয়, কাৰণ আজিৰ ডেটত আমি ভাল কথা কি জানে, অসমে বাহিৰলৈ কোচ পঠিয়াব পৰা অৱস্থালৈ আহিলোঁ। ইভেন আপোনাৰ ভূটানে কোচ বিচাৰি দিছে, আমি কৈছোঁ এতিয়া মাৰ্চত তেওঁলোকক কোচ এজন পঠিয়াম, মানে 15 days 1 monthৰ কাৰণেও যদি কোচ এজন গৈ সেই কাণ্ট্ৰিখনত ডেভেলপ কৰে, তো আমাৰ কাৰণে ভাল। ভাৰতত যে ৰোল বলৰ ইমান উত্থান ঘটিছে কম দিনৰ ভিতৰতে, গতিকে ইয়াৰ আঁৰৰ ৰহস্যটো কি বুলি ভাবে আপুনি? চাওক, এটা কথা কওঁ, বৰ টাফ গেম। যিয়ে ৰোল বল দেখা নাই তো ক'ব নোৱাৰিব, কিন্তু যিয়ে ৰোল বল দেখিছে, আপুনিও দেখিছে ৰোল বল, বিভিন্ন টুৰ্ণামেণ্ট দেখিছে, আপুনিও ক'ব লাগিব এইটো কিন্তু ইজি গেম নহয়। আপুনি চাওক, নৰ্মেল মানুহ এজনে খোজকাঢ়ি বা দৌৰি খেলিব নোৱাৰে, এই ল'ৰা ছোৱালীবিলাকে স্কেট পিন্ধি খেলে, আৰু লগত সমানে কিন্তু ব্ৰেইনটো পূৰা চলাব লাগে। ব্ৰেইন নহ'লে আপোনাৰ মানে ছাকচেছ নহয়। ফিকশ্যন অফ ছেকেণ্ডত আপুনি ডিচিশ্যন চেঞ্জ কৰিব লাগিব, হয়নে নহয়? সেই ডিচিশ্যনটো চেঞ্জ কৰিব গ'লে তো আপোনাৰ ব্ৰেইনটো কিমান শ্বাৰ্প হ'ব লাগিব। গতিকে সেইটোৱে বহুত, আৰু সেইটো কাৰণেই মানুহে ধৰক আজি আমাৰ ইয়াতে গুৱাহাটীতে কওক বা আজি অসমখনতে গোটেই অঞ্চলবিলাকত ৰোল বলটো আগবাঢ়ি গৈছেতো। আপোনাৰ আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ টুৰ্ণামেণ্ট এখনে আপুনি মন কৰিবচোন কিমান টাফ হয়। গতিকে এতিয়া তাৰ লগতে আপোনাৰ আমাৰ যিখিনি নিয়াৰেষ্ট ষ্টেট আছে সেইখিনিও আকৌ মই চোৱা চিতা কৰি আছোঁ। আপোনাৰ অৰুণাচল ডেভেলপ হৈ আছে, নাগালেণ্ড হৈ আছে, মেঘালয় অলৰেডি ডেভেলপ হৈ গ'ল, তো ছিকিম ডেভেলপ হৈ আছে, মণিপুৰ এইবাৰ লাষ্ট আমাৰ ইজুন টুৰ্ণামেণ্ট হৈছিল গুৱাহাটীত, মণিপুৰে একদম ফ্ৰেছ নিজৰ খেলুৱৈ লৈ আহি ইজুনত পাৰ্টিচিপেট কৰিছে। তো অদূৰ ভৱিষ্যতে আপুনি ৰোল বল চাব, নৰ্থ ইষ্ট ইণ্ডিয়ান লেভেলত নৰ্থ ইষ্টে ডমিনেট কৰি থৈ দিব। কিন্তু গতিকে আমাৰ যিখিনি লাগে, আমাৰ প্লেয়াৰৰ যিখিনি বস্তু লাগে, মানে পাৱাৰ লাগে, পাৱাৰো লাগে ইয়াত দেই, পাৱাৰ লাগে, ষ্টেবিলিটি লাগে, গোটেইখিনি লাগে। সেইখিনি আমাৰ প্লেয়াৰৰ হাতত আছে, মানে নৰ্থ ইষ্টৰ যিখিনি প্লেয়াৰ আছে গোটেইখিনি আছে। গতিকে ভাবোঁ ৰোল বলে অনাগত দিনত বহুত কিবা কিবি মানে চমৎকাৰ দিব বুলি ক'ব লাগিব। যিসকল খেলুৱৈ এইবাৰ চেম্পিয়ন হ'ল, ল'ৰা ছোৱালী উভয় শাখাতে, তেখেতসকলে কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব, মানে কৰ্মসংস্থাপনৰ ক্ষেত্ৰতে হওক বা যিখন চাৰ্টিফিকেট পালে? চাৰ্টিফিকেট এতিয়া আপোনাক এটা কথা কওঁ, লাষ্ট 2023 যি 6th ৱৰ্ল্ড কাপ হৈছিল, সেই ৱৰ্ল্ড কাপ খেলা প্লেয়াৰৰ মেক্সিমামে ইনকাম টেক্সত চাকৰি পালে। আৰু এতিয়া এছিয়ান খেলে ইয়াৰে চাৰ্টিফিকেট লয়, কোনোবা হয়তো পোষ্টেল, কোনোবা ডিপাৰ্টমেণ্টবিলাকত, মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকত মানে জব ফেচিলিটিটো পায়। তো ডেফিনেটলি পাব, সেইটোৱে। এপলকো নিশ্চয়কৈ সেই সুবিধাটো পাব। ডেফিনেটলি এপ্লাই কৰিব লাগিব। এতিয়া আমাৰ ইয়াত আছে ধৰক ৱৰ্ল্ড কাপ খেলা প্লেয়াৰ আছে, তেওঁলোকে এপ্লাই নকৰে। এতিয়া মই কি কৰিম? মই খালি কৈছোঁ এপ্লাই কৰিব লাগে, এপ্ৰ'চ কৰিব লাগিব। এপ্ৰ'চ নাই কৰা। এতিয়া ধৰক ইণ্টাৰনেশ্যনেল খেলা প্লেয়াৰ এজনক গভৰ্ণমেণ্টে যিখিনি ফেচিলিটি দিব লাগে সেইখিনি ফেচিলিটি দিয়ে। কিবা আহ্বান কৰিব নেকি? অসম চৰকাৰে আমাক কি যথেষ্টখিনি দিছে। মেইন কথাটো হ'ল অসম চৰকাৰে আমাৰ যিখন গ্ৰাউণ্ডখনেই দিছে আমাক প্ৰেক্টিছ কৰিবৰ কাৰণে, তাৰ বাবে আমি ধন্যবাদ, সদায় চিৰকৃতজ্ঞ অসম চৰকাৰৰ ক্ষেত্ৰত। আৰু পৰৱৰ্তী মেচ কি, মানে টুৰ্ণামেণ্ট কি আহিছে, মানে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল পৰ্যায়ত? আপোনাৰ বেক টু বেক 2খন নেশ্যনেল আছে। এখন আছে আপোনাৰ অন্ধ্ৰপ্ৰদেশত, কৰ্ণুলত আছে 17 জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ, আৰু সেই নেশ্যনেলৰ পৰা ইণ্ডিয়ান টীম ছিলেক্ট কৰিব জুনিয়ৰ ৱৰ্ল্ড কাপৰ কাৰণে। সেইখন নেশ্যনেল আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। অন্ধ্ৰপ্ৰদেশত আছে আপোনাৰ 8 to 11 জানুৱাৰী। তো সেইখন আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, কাৰণ তাত ল'ৰা ছোৱালী ভাল পাৰফৰ্ম কৰিব, তেতিয়াহ'লে ইণ্ডিয়ান টীমৰ ট্ৰায়েল কেমলৈ কল পাব, ট্ৰায়েল কেমৰ পিছতহে মেইন টীম হ'ব। তো সেইখন আমাৰ কাৰণে ধৰক এতিয়া প্ৰথম চেলেঞ্জ আহি গৈছে সেইটো। আৰু ছেকেণ্ড, আমাৰ ইয়াতে হোষ্ট হৈ আছোঁ আমি 18 to 21 জানুৱাৰী আফটাৰ বিহু, 14 আপোনাৰ মিনি নেশ্যনেল চেম্পিয়নশ্বিপ ইয়াতে অনুষ্ঠিত হ'ব, গুৱাহাটীতে অনুষ্ঠিত হ'ব। তাৰো প্ৰিপেৰেশ্যনৰ কাম চলি আছে। আমি বিভিন্ন পৰ্যায়ত য'ত যি কৰিব লাগে, ইভেন স্পনচৰশ্বিপৰ কাৰণে যি কৰিব লাগে, সেইটো এপ্ৰ'চ আমাৰ চলি আছে। হয়, তাত আপোনাৰ এৰাউণ্ড 25+ ষ্টেট পাৰ্টিচিপেট কৰে আমাৰ মিনি নেশ্যনেলত। সেইটো আৰু প্লেয়াৰখিনি থকা মেলাক আমি ধৰক বিভিন্ন হোটেল আছে, ধৰক গেষ্ট হাউচ আছে, তেনেকুৱা ধৰণৰ আমি হেৰি কৰিছোঁ। যিহেতু 2024 চনটো শেষ হ'ব হ'ল আৰু 2025 চনটো আৰম্ভ হ'বই আৰু বেছি দিন নাই। গতিকে আপুনি যদি উভতি চায় 2024 চনটোত অসম ৰোল বলে কি পালে, কি হেৰুৱালে, কি ক'ব? অসম ৰোল বলে 2024ত Under-14 নেশ্যনেল চেম্পিয়নশ্বিপ আমাৰ গাৰ্লছ পুনেত অনুষ্ঠিত হৈছিল ছেপ্টেম্বৰত, আৰু আমাৰ বয়জে ব্ৰঞ্জ মেডেল পাইছিল। সেইটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট। এতিয়া যি 2খন নেশ্যনেল আছে সেয়াও কিন্তু 24-25ৰ নেশ্যনেল, মিনি নেশ্যনেল আৰু জুনিয়ৰ নেশ্যনেল, আৰু তাতো আমি ডেফিনেটলি কিবা নহয় কিবা আমাৰ ভাল ৰিজাল্ট থাকিবই।
তো 24টো মোটামুটি ভাল গৈছে আমাৰ লন খেলিছে আপোনালোকে ৱৰ্ল্ড কাপ এছিয়ান চেম্পিয়নশ্বিপ খেলিছে অহা বছৰলৈ জুনিয়ৰ ৱৰ্ল্ড কাপ আছে ছিনিয়ৰ ৱৰ্ল্ড কাপ আছে তাতো আমাৰ প্লেয়াৰ থাকিব ভাল বুলি ভাবিছোঁ অহা বছৰলৈ আৰু ভাল হ'ব বুলি আশা কৰিছোঁ কিবা পৰিকল্পনা আছে নেকি 2025ক লৈ 25ত কথাটো হ'ল আমি যদি আমাৰ যি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে সেই ষ্টেটকেইখনৰ মাজত যদি আমি কণ্টিনিউ মানে বছৰত যদি 2-3খন যদি কম্পিটিশ্যন আমি কণ্টিনিউ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ লগতে আমাৰ নৰ্থ ইষ্টাৰ্ণ যিখিনি ষ্টেট আছে আপুনি অৰুণাচল মণিপুৰ নাগালেণ্ড মেঘালয় 7 এতিয়ালৈকে আমাৰ ত্ৰিপুৰা অলপ যোগাযোগত আছে মিজোৰাম আৰু ত্ৰিপুৰা আমাৰ ব্লেংক হৈ আছে কিন্তু বাকীখিনি ষ্টেট হৈছে তো এই ষ্টেটবিলাকৰ মাজত ইণ্টাৰ কম্পিটিশ্যন যদি হ'ব তেতিয়াহ'লে কি তেওঁলোকৰো বেনিফিট হ'ব আমাৰ ল'ৰা ছোৱালীয়ে টুৰ্ণামেণ্ট পাব সেইটোৱে শেষত মই সুধিব বিচাৰিছোঁ যিসকল খেলুৱৈ মানে ৰোল বললৈ আহিব খোজে বা ৰোল বল যিসকল অভিভাৱক আছে বা ৰোল বল প্ৰেমী আছে তেখেতসকলৰ উদ্দেশ্যে আপুনি শেষত কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গুগল স্পৰ্টছ এনিৰ জৰিয়তে প্ৰথম কথা ৰোল বল খেলিব পঠিয়াব নালাগে আপোনালোকে পাৰে যদি আপোনালোকৰ সন্তানক এই যি গুৱাহাটীত মিনি নেশ্যনেল চেম্পিয়নশ্বিপ আছে সেয়া দেখুৱাব লাগে প্ৰথমতে ল'ৰা ছোৱালীক খেল দেখুৱাব লাগে আৰু ল'ৰা ছোৱালীক মই ভাবোঁ যে কোনো ল'ৰা ছোৱালীকে মানে জোৰ কৰিব নালাগে তই এইটোৱে খেল তেওঁলোকক পাৰিলে গোটেই ষ্টেডিয়ামখন ঘূৰাব লাগে আৰু তেওঁলোক যি জেগাত ৰৈ যায় তাত ভালকৈ ঘৰত গৈ সুধিব লাগে যে তই এইটো খেলিবি নেকি সঁচাকৈ খেলিবি নেকি যদি খেলিব বিচাৰে তেতিয়াহ'লে সেইটো গেমেই দিব লাগে আৰু তো মই এইটোৱে ক'ম যে ৰোলবোৰ প্ৰথমে চাব লাগে তাৰপিছতে ল'ৰা ছোৱালীক মানে সেই খেললৈ আগবঢ়াব লাগে সেইখিনিয়ে নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম ৰোল বলৰ দুপে উন্নতি লাভ কৰক আগন্তুক সময়ত সেয়া আমি আশা কৰিছোঁ ধন্যবাদ হয় নিশ্চয়কৈ এয়া আছিল অসম ৰোল বল সন্থাৰ সন্মানীয় সম্পাদক ভূমিধৰ বৰ্মন আৰু শেহতীয়াভাৱে তেখেতে টীম ইণ্ডিয়াৰ ৰিচিভ দ্য মিছনৰ দায়িত্ব পালন কৰিলে আমি আশা কৰিম তেখেতৰ যিখিনি সপোন প্ৰত্যাশা আছে আগন্তুক সময়ত সেই সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ এনি ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com